অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপি শাসনলৈ আনিছিলো বিদেশী খেদিবৰ কাৰণে। এতিয়া তেওঁ বিদেশী খেদিব নোৱাৰে। বিদেশী খেদিলে তেওঁৰ 10 বছৰীয়া কাৰ্যকালত তেওঁলোকৰ বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত 1676 জন 1676 মোক বিধানসভাত দিয়া তথ্য 10 বছৰত খেদিলে 1676 জন বিদেশী। ইতিহাসৰ ভিতৰত আটাইতকৈ কম বিদেশী খেদিছে এই চৰকাৰখনে। কংগ্ৰেছৰ দিনতো ইয়াতকৈ বেছি বিদেশী খেদিছিলে। এওঁলোকে অকল 1676 জন খেদিলে। কিন্তু বিদেশীক খেদিব নোৱাৰি মিয়াক কষ্ট দিছো হেৰো যদি মিয়া কোনোবাটো বিদেশী আছে তাক কষ্ট দি ইয়াত নাৰাখিবি, আমাৰে টকাগাল গৈ থাকিব, হয়নে নহয়? এইটো আমচুৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিলে, তাক বহুৱাই লৈ কৈ আছো, আপোনালোকে নিজে চাওক, ইয়াক বহুৱাই লৈ কৈ আছো, যদি মিয়া বিদেশী আছে তাক একদম খেদিয়ে দে, হয়নে নহয়? মিয়া যদি বিদেশী আছে তাক খেদি মিয়াক কষ্ট দিবৰ কাৰণে ক'ৰবাত চিফ মিনিষ্টাৰ বনাই নেকি পৃথিৱী? পাগলৰ জাত। আপোনালোকে নিজে কওক, মিয়াক কষ্ট দিবৰ কাৰণেতো চিফ মিনিষ্টাৰ নবনাই নহয়। চিফ মিনিষ্টাৰ বনাই যে বিদেশী যদি আছে তাক খেদিবৰ কাৰণে। বিদেশীক খেদিব নোৱাৰা। বিদেশীক খেদিব নোৱাৰি কি কৰে? মানুহৰ ওচৰত উত্তেজনা এটা বহাই থাকিবৰ কাৰণে মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছো। আৰে বাপু, তোক পঠিয়াইছিলো হয়নে? বজাৰলৈ যে মাক বাপেকে পঠিয়াই, মাক বাপেকে পঠিয়ালে কি যে মিঠাতেল আৰু নিমখ আনিবি। পুতেকটোৱে লৈ আহিলে এটা চিপছৰ পেকেট। বজাৰটো কৰা হৈ গল, কিন্তু বজাৰটো কৰিলে কি আনিলে? চিপছৰ পেকেট। মিঠাতেল আনিবৰ কাৰণে পইচা নাইকিয়া হল। সি আৰু বহুত চেডবেৰী কেইবাটাও লৈ আহিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী পাতিছিলো আমি কি কাৰণে? অসমৰ মুখ্যমন্ত্ৰী পাতিছিলো বিদেশী খেদিবৰ কাৰণে। একদম আটাইতকৈ ডাঙৰ শ্লোগানটো কি আছিলে বাৰু? আপোনালোকে কওকচোন দুইবাৰে। শৰাইঘাটৰ শেষৰণ মোগলক খেদিবৰ কাৰণে বিজেপি অহাৰ বাহিৰে বিকল্প নাই। দ্বিতীয়টো আছিলে জাতি মাতি ভেটি, যদি সঁচাকে যদি অসমক বচাব লাগে তেতিয়াহ'লে বিদেশীক খেদিবই লাগিব, আৰু সেইটো অকল বিজেপিয়ে পাৰে। এইটো আছিলে তেওঁলোকৰ ডাইলগ। এতিয়া বিদেশী খেদিলে 10 বছৰত কিমান কলো মই? 1676 জন। 1676 জন। তাতকে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত বেছিকে বিদেশী খেদিলে। তাতকে বেছি বিদেশী খেদিলে তাতকে বেছি বিদেশী খেদিলে আকৌ তাত বিষ্ণুৰাম মেধিৰ দিনত আটাইতকৈ বেছি বিদেশী খেদিছে। বিষ্ণুৰাম মেধিৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে আটাইতকৈ ইতিহাসৰ কম বিদেশী খেদিছে। সেই কথাটো নকয় কোনোদিন। বিদেশী খেদাৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰিলে, বাংলাদেশৰ লগত চুক্তি কৰিব নোৱাৰিলে, বিদেশী বিলাকক চিনাক্তকৰণ কৰিব নোৱাৰিলে। আমাৰ NRCয়ে বিদেশী উলিয়াই দিছিলে 19 লাখ, সেই 19 লাখকো ৰাখিব খুজিলে। সেইকাৰণে NRC খনকে এতিয়া কাম নকৰে। NRCয়েটো উলিয়াই দিছিলে যে 19 লাখ বিদেশী আছে, এইখিনিকে খেদি দিয়াচোন তুমি, ইমান ডাঙৰ হিৰো তুমি, বিদেশী খেদিবলৈ আহিছা। এতিয়া সেই 19 লাখ তুমি নেখেদা, 1676 জনক খেদি তুমি কৈ আছা যে মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছো। মই যদি মিয়াক কষ্টই দিব নোৱাৰো তেতিয়াহ'লে মই কিহৰ হিন্দু মুখ্যমন্ত্ৰী? পাগল ক'ৰবাত থাকে নেকি পৃথিৱীত?